আৰু দেওবাৰ হোৱাৰ কাৰণে কাৰ্যালয় অফিচ কাৰ্যালয় বন্ধ আছে আৰু প্ৰশাসনে তেওঁলোকে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগে তেওঁলোকে গ্ৰহণৰ আৰম্ভ কৰিব কিছু সময়ৰ পাছত কিন্তু বৰ্তমানে যিসমূহ সেই ঠাইসমূহৰ যিখিনি লোক আছে সেই লোকসকল কিন্তু ভয়ানক পৰিস্থিতিৰ সৃষ্টি হৈছে যিহেতু সেই অঞ্চলসমূহ পাহাৰীয়া অঞ্চলৰ কাষত তাত সাধাৰণতে বানপানী কেতিয়াও নহয় কিন্তু এইবাৰ যি বৰষুণৰ পানী সেই বৰষুণৰ পানীৰ ফলত তাত বান পৰিস্থিতি বহুত ভয়ংকৰ হৈ উঠিছে হয় নবুল ইতিমধ্যে কৈছে যে গেলেকীৰ লাহনগাঁও মৰাণগাঁৱৰ লগতে চাৰিখজীয়া শিঙিবিল এনেকুৱা কেইবাখনো গাঁৱত সম্পূৰ্ণৰূপে প্লাবিত হৈছে ইতিমধ্যেই আমি টিভি স্ক্ৰীনত দেখুৱাই আছো যে ঘৰৰ ভিতৰতো পানী সোমাইছে সেই লোকসকল আবদ্ধ হৈ আছে আৰু এনেকুৱা এটা নৱনিৰ্মিত মথাউৰি ভাঙি গৈছে বুলি ইতিমধ্যে খবৰ আহিছে আৰু এই দৈখনা যিখন নৈ আছে সেই নৈখনৰ পানী ফেনে ফুটুকাৰে বাঢ়ি উঠিছে এতিয়া প্ৰশাসনৰ লোক যদি আজি নাযায় ইতিমধ্যে আপুনি কৈছে নেৰানেপেৰা বৰষুণ অব্যাহত আছে তেন্তে পৰিস্থিতি অধিক ভয়ংকৰ হোৱাৰ আশংকা আছে নবুল হয় হয় আচলতে বৰষুণ এই পৰ্যন্ত বৰষুণ হৈ আছে নেৰানেপেৰা বৰষুণ আৰু বৰষুণৰ ফলত সেই অঞ্চলসমূহ প্লাবিত হৈছে ন অঞ্চললৈ পানী বিয়পি পৰিছে যিসমূহ স্থানত আজিলৈকে বানপানী সেই লোকসকলে দেখা নাই সেই স্থানসমূহত বানপানীৰ সৃষ্টি হৈছে বৰষুণৰ যি বৰষুণৰ পানী কৃত্ৰিম বানৰ সৃষ্টি হৈছে বৰষুণৰ পানীয়ে আৰু সেই অঞ্চলসমূহৰ লোকসকলে আগতে এই অভিজ্ঞতা পোৱা নাই বান পৰিস্থিতি হ'লে কি হয় কেনেকুৱা হয় সেই অভিজ্ঞতা তেওঁলোকৰ নাই কিন্তু তেওঁলোকে এইবাৰ প্ৰথম তেওঁলোকৰ ঘৰৰ ভিতৰত পানী সোমোৱা দেখিছে এনে বহু লোকে এইবাৰ প্ৰথমবাৰৰ কাৰণে তেওঁলোকৰ ঘৰত পানী সোমোৱা দেখিছে আৰু যাৰ বাবে তেওঁলোক আতংকিত হৈ পৰিছে যিহেতু আগতে তেওঁলোকৰ ঘৰৰ ভিতৰত পানী সোমোৱা নাছিল এইবাৰ বৰষুণৰ পানীয়ে তেওঁলোকৰ ঘৰৰ ভিতৰত বানপানীৰ সদৃশ সৃষ্টি কৰিছে আৰু ইয়াৰ লগতে যিকেইখন নদী আছিলে নামদাং নদী আছিলে দৈখনা নদী আছিলে সেই নদী কেইখনৰ কাষত মথাউৰি নতুনকৈ নিৰ্মাণ কৰা হৈছিলে যিহেতু কিছুদিন পূৰ্বে আমি নিউজ 18ত বাতৰি প্ৰকাশ কৰিছিলো যে যিখন দৈখনা নদী সেই দৈখনা নদীখন পাহাৰৰ পৰা অহা মুক্ত কয়লা খননৰ ফলত যি নদীখনৰ যি গভীৰতা ম্লান পাইছিলে বাম হৈ গৈছিলে আৰু তাৰ পাছত সেই নদীখন বৰ্তমানৰ যিজন কেবিনেট মন্ত্ৰী তাৰ সেই সময়ত তেওঁ বান নিয়ন্ত্ৰণ মন্ত্ৰী আছিলে যিহেতু আৰু সেই মন্ত্ৰীজনৰ দায়িত্ব থকা সময়তে সেই নদীখন খনন কাৰ্য চলাইছিলে তাত জেচিবি আৰু এক্সেভেটৰ লগাই সেই নদীখন খনন কৰা হৈছিল কিন্তু তাৰ পাছত সেই নদীখনৰ কাষত যিকেইটা মথাউৰি নিৰ্মাণ কৰা হৈছিল মথাউৰিকেইটা কিন্তু বহুকেইটা ঠাইত বানৰ ফলত ভাগি পৰিছে আৰু যাৰ বাবে বানপানী অধিক বৃদ্ধি পাইছে হয় ৰবুল কিছুদিন পূৰ্বে নিৰ্মাণ কৰা মথাউৰি ভাঙিছে সেইটো এটা খুব গুৰুত্বপূৰ্ণ কথা কিন্তু জৰুৰীকালীনভাৱে প্ৰশাসনৰ ফালৰ পৰা যিসকল লোক আবদ্ধ হৈ আছে তেওঁলোকে কিন্তু উদ্ধাৰকাৰী দল পঠাবলৈ কৈছে সাহায্য সামগ্ৰী যোগান ধৰিবলৈ তেওঁলোকে কাটৰ আহ্বান জনাইছে আপোনালোকে যদি কিবা কাৰণত প্ৰশাসনৰ সৈতে যোগাযোগ কৰিছে তেন্তে প্ৰশাসনৰ ফালৰ পৰা কি জনোৱা হৈছে যে আজিৰ ভিতৰতেই উদ্ধাৰ অভিযান চলোৱা হ'ব বা তাত আবদ্ধ হৈ থকা লোকসকলক যিবোৰ পৰ্যাপ্ত সামগ্ৰী লাগে পানী খাদ্য সামগ্ৰী সেইবোৰ যোগান ধৰা হ'ব নে নহয় তেনেকুৱা কিবা তথ্য আপোনাৰ ওচৰত আছে নেকি বৰ্তমানলৈকে কোনো লোক তাত উপস্থিত হোৱা নাই বুলি জনাইছে আমাক যিহেতু আজি দেওবাৰ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ লোকৰ লগত আমি যোগাযোগ কৰিছিল তেওঁলোকে যিহেতু দিখৌ নদীৰ পানীও বৃদ্ধি পাইছে আৰু দিখৌ নদীৰ যি নাজিৰাত দিখৌ নদীৰ এটা স্থানত গৰাখহনীয়া বৃদ্ধি পাইছে বৰষুণ যিহেতু দি আছে বৰষুণ আৰু এইফালে নদীৰ পানী বৃদ্ধি পাইছে গৰাখহনীয়া হৈছে আৰু এই মুঠতে নাজিৰা সমষ্টিটোত মুঠতে এক সাংঘাতিক পৰিস্থিতিৰ সৃষ্টি হৈছে এই বৰষুণৰ ফলত আৰু পৰৱৰ্তী সময়ত আমি নিউজ 18 দৰ্শকসকলক জনাই যাম যে এই নাজিৰা মহকুমা প্ৰশাসনে নাজিৰা সমজিলা প্ৰশাসনে আচলতে কেনেদৰে এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰে তেওঁলোকে কেনেধৰণৰ সহায় সহযোগিতা আগবঢ়ায় এই সাধাৰণ জনতাক নিশ্চয় নবুল পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে যোগাযোগ হ'ম কিন্তু এই মুহূৰ্তত জনাইছোঁ যে নাজিৰাৰ গেলেকীত এক ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হৈছে নিশাৰ পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত কেইবাখনো গাঁও বানত প্লাবিত হৈছে ইতিমধ্যে আমাৰ যি স্থানীয় সংবাদদাতা আছে তেওঁ জনাইছে যে এই দৈখনা নৈৰ পৰা এটা যি নৱনিৰ্মিত মথাউৰি আছিল সেই মথাউৰিটো ভঙাৰ ফলতেই কাষৰীয়াও কেইবাখনো গাঁৱৰ বা মানুহৰ ঘৰৰ ভিতৰত পানী সোমাইছে বহু লোক আবদ্ধ হৈ আছে কিন্তু অতি পৰিতাপৰ কথা যে আজি দেওবাৰ বুলি কৈ জিলা প্ৰশাসনৰ ফালৰ পৰা বা দুৰ্যোগ প্ৰশমন বিভাগৰ ফালৰ পৰা এতিয়ালৈকে কিন্তু সেই অঞ্চলটোত কোনো ধৰণৰ উদ্ধাৰ অভিযান চলোৱা হোৱা নাই আৰু শতাধিক বানাক্ৰান্ত ৰাইজে হাহাকাৰ কৰিছে তেওঁলোকে জৰুৰীভাৱে প্ৰশাসনৰ ফালৰ পৰা উদ্ধাৰকাৰী দল সেই অঞ্চললৈ পঠাবলৈ তেওঁলোকে আহ্বান জনাইছে লগতে সাহায্য সামগ্ৰী যোগান ধৰিবলৈ কাটৰ আহ্বান জনাইছে ঘৰৰ ভিতৰত দিছোঁ আমাৰ পাকঘৰ